Hello dear student, welcome back again. So আজি আমি ক্লাস 9 or general mathematics এটো 2025 annual exam এটো আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয় এটো গোৱালপাৰা ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ লাষ্ট ইয়াৰৰ হয় এটো আমি ইয়াতে কি কৰিম এমসিকিউ কোৱেশ্চন আনসাৰ এটা আমি শেয়াৰ কৰিম মানে উইথ এক্সপ্লেনেশন পুৰা কেনেকৈ আহিল কেনেকৈ কি লেভেলৰ এতিয়া এইবোৰ এমসিকিউ যেতিয়া আমি সাম দুটা বা তিনটা ডিস্ট্ৰিক্টত তেতিয়া আমাৰ এটা আইডিয়া আহিব আৰু ম্যাথছৰ প্ৰতি পুৰা যেটো ভয় আছিল যে এমসিকিউ কেনেকৈ আহিব এটা আমি চিনাকি হলে এমসিকিউৰ লগত তেতিয়া আমাৰ এমসিকিউবোৰ অতি সহজে অ্যাটেম্প কৰিব পাৰিম এতিয়া প্ৰথম question 1 ৰ পৰা 45 লৈকে আমাৰ এমসিকিউ তাৰ পিছত ডেসক্ৰিপচন থাকিব এতিয়া প্ৰথম কোৱেশ্চনটো হল যে 2x + 1 হোল টু দি পাৱাৰ 0 অৰ্থাৎ a টু দি পাৱাৰ 0 আমি এটা ফৰ্মুলা পাইছো ইকুৱেল টু 1 ভিতৰত যিয়ে নাথাকক কিয় ব্ৰেকেট আছে হোল টু দি পাৱাৰ 0 এটো आंसर কিমান হ'ব 1 এ হ'ব সো অপচন যেটো ডি আছে এটো আমাৰ কাৰেক্ট হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 2 যে m এটা অখণ্ড সংখ্যা তেন্তে অযুগ্ম সংখ্যাৰ আৰ্হিটো কি হ'ব অযুগ্ম সংখ্যাৰ আৰ্হিটো দাই টুৱাইস m টো হল যুগ্ম প্লাস 1 যেটো দিম হেতু অযুগ্ম অপচন যেটো সি আছে এটো আমাৰ কাৰেক্ট হ'ব ওকে আৰু দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক সাপোজ 2 উৎপাদক কিমান হ'ব 1 আৰু 2 3 কি হ'ব 1 আৰু 3 ইয়াৰ সাধাৰণ উৎপাদক কি হৈছে 1 হৈছে সো অপচন যেটো বি আছে এটো আমাৰ কাৰেক্ট হ'ব সহমৌলিকৰ সাধাৰণ উৎপাদক কমন ফ্যাক্টৰ প্ৰাইম নাম্বাৰৰ কি হ'ব 1 এ হ'ব ওকে এতিয়া চোৱা 25 ৰ শতকৰা ৰূপ 25 ৰ শতকৰা ৰূপ মানে কি এই যেটো আছে 25/100 ইকুৱেল টু কিমান 0.25 সো এই 25/100 ক আমি কি 25% লিখিব পাৰিম সো অপচন যেটো এ আছে এটো আমাৰ কাৰেক্ট হয় ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 এতিয়া চাও ইয়াতে আমাৰ কি হৈ আছে এটো a বুলি ধৰা এটো b বুলি ধৰা সো এটো a এটো b অৰ্থাৎ a + b a - b হৈ আছে অর্থাৎ a স্কয়ার - b স্কয়ার এনেকৈ আছে a ঠাইত কি আছে 2√3 হোল স্কয়ার মাইনাস b ঠাইত কি আছে √5 হোল স্কয়ার অর্থাৎ কি 4 * 3 - 5 অর্থাৎ 12 - 5 = 7 অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় ওকে সো ক্লাস 9 ৰ ষ্টুডেন্টে এতে বুজি নাপাব এইটো মানে কি হল 2 স্কয়ার a স্কয়ারে √2 ক্যান্সেল কৰিছে মানে 3 2 স্কয়ার মানে 4 3 মানে 3 a2 স্কয়ারে √2 ক্যান্সেল কৰিছে 5 এনেকৈ হৈছে ওকে এতিয়া a টু দি পাৱাৰ 0 মানে 1 হয় এতিকে 2 * x টু দি পাৱাৰ 0 x টু দি পাৱাৰ 0 মানে কিমান হ'ব 1 হ'ব সো आंसर ফাইনাল आंसर আমাৰ 2 হ'ব অপচন যেটো সি আছে এটো আমাৰ কারেক্ট হয় ওকে 3 আৰু 4 ৰ মাজত পৰিমেয় সংখ্যাটো হল এতিয়া চাও এটো 3 আৰু 4 ৰ মাজত নাথাকে মানে 3 এতে 3 থাকিব লাগিব এতে আমাৰ 4 থাকিব লাগিব ওকে তো এটো যদি চাও 3.5 3 আৰু 4 ৰ মাজত সো এটো এটা পৰিমেয় সংখ্যা অপচন যেটো সি আছে এটো আমাৰ কারেক্ট হয় ওকে পৰিমেয় আৰু অপৰিমেয় দিস ইজ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 8 যোগফল বা বিয়োগফল সদায় কি হ'ব অপৰিমেয় অপচন বি ইজ কারেক্ট ওকে তাৰ পিছত তলৰ কোনটো এটা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাটো তো পৰিমেয় এটো দশমিক বিস্তৃত হৈছে এটো পৰিমেয় কিয় 171717 to repeat হৈ কেনে যাই কি আছে 2.17 বার হৈছে দিস ইজ পৰিমেয় ওকে এটো যাই কেনে 2.17 বার হৈছে দিস ইজ পৰিমেয় এটো সো ৰিপিট হোৱা নাই 177 এটো ৰিপিট হোৱা নাই সো অপচন যেটো ডি আছে এটো আমাৰ অপৰিমেয় সংখ্যা তাৰ পিছত এই দুটাৰ যোগফল কেনেকুৱা হ'ব যেটো আমাৰ বার থাকে ওপৰত 2 থাকিব এটাৰ ওপৰত বার আছে কাৰণে 9 ওপৰত কি আছে 5 আছে এটাৰ ওপৰত বার আছে কাৰণে কিমান 9 সো 9 আমি লহগু লম 2 + 5 সো কি হ'ব 7/9 অপচন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব অলপমান স্পিডত যাই আছো গলে হেই এতিয়া তুমি যদি ক্লাস 9 বেলেগ এটা ডিস্ট্ৰিক্টৰ পৰা চাই আছা এইটো চেনেলটো সাবস্ক্ৰাইব কৰিবা কিয় ক্লাস 10 ত এইটো চেনেলটো তোমাৰ কাৰণে বহুত হেল্পফুল হ'ব যিমানবোৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আছে প্ৰি ফাইনাল হাফ ইয়াৰলি সব এটো ইউটিউবত সলিউশন কৰা হ'ব আৰু যদি তোমাৰ তাত বেলেগ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আছে এটো নম্বৰত পঠাই দিবা 8638269152 আৰু মই নম্বৰটো সেভ কৰি ৰাখিম ক্লাস 10 ত বহুত হেল্পফুল হ'ব ওকে আৰু তুমি কোৱেশ্চন পেপাৰটো এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা ওকে তে নেক্সট কোৱেশ্চনটো হ'ব 11 4x² - 3x x স্কয়াৰৰ হহক লাগে x স্কয়াৰৰ লগত কি আছে আমাৰ x স্কয়াৰৰ লগত আমি যদি চাও এইটো 4 আছে সো 4 এ আমাৰ কি হহক অপচন সি যেটো আছে এটো আমাৰ কারেক্ট आंसर হয় ওকে কোৱেশ্চন নম্বৰ 12 এটো আমাৰ 12 ত পৰিছে এটো 12 তলৰ কোনটো এটা বহুপদ নহয় বহুপদ নহবলৈ হলে
এক্সৰ ঘাত আমাৰ কি হ'ব নালাগিব পূৰ্ণ সংখ্যা হ'ব নালাগিব সো এইটোৰ ঘাত কি আছে x টু দি পাৱাৰ হাফ টো পূৰ্ণ সংখ্যা নহয় সো এইটো আমাৰ বহুপদ নহয় অপচন সি যেটো আছে এইটো কাৰেক্ট সো এনেকুৱা লেভেলৰ এমসিকিউ পাবা জাস্ট তোমালোকৰ ভ্যালু কেইটা আমাৰ চেঞ্জ কৰি দিয়া থাকিব যে এইটো বেলেগ আছে এইটো জাস্ট মানে কোৱেশ্চন প্যাটাৰ্নটো সেমে থাকিব ওকে তাৰ পিছত 13 নম্বৰ কোৱেশ্চন মিলাব দিছে এইটো বহুপদৰ x স্কয়াৰ হওক কি 4 সো এইটো আমি কাৰ লগত মিলিব n ৰ লগত মিলিব সো এইটো মাত্ৰা কিমান মাত্ৰা আমাৰ কি আছে 2 আছে সো এইটো যাই কেনে কোত l ৰ লগত মিলিব ওকে ইয়াৰ x ৰ হওক কি 3 আছে 3 যাই কেনে এতে মিলিব সো 1n 2l 3r 1n 2l 3r অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত fx এটা বহুপদ f of minus 2/3 মানে x equal to 2/3 f x ৰ বহুপদটো হল কি হ'ব সো এতিয়া আমি চাও x ৰ মান ক'ত বহলে আমাৰ শূন্য হ'ব এতে যদি বহাও শূন্য নহয় এতে যদি বহাও এতে যদি 2 into minus 2/3 সো এটো নহব সো এইটো যদি বহাও 3 into minus 2/3 3 cancel minus 2 plus 3 0 অপশন ডি যেটো আছে এটো আমাৰ কারেক্ট आंसर হয় ওকে তো নেক্সট কোৱেশ্চন p of y equal to এটো দিয়া আছে তলত দিয়া ক্ষেত্ৰত মিলাব দিছে p of 0 মানে x equal to 0 সরি y equal to 0 y এর মান 0 হলে 0 minus 0 1 সো এটো যাই কত হ'ব 1 ত হ'ব ওকে 1n এটো তো নাই এই দুটা হ'ব নেক্সট এটা চাব লাগিব p y এর মান যেতিয়া 2 হ'ব তে 2 স্কয়ার মানে 4 minus 2 plus 1 এতিয়া 4 ৰ পৰা 2 গেলে কিমান 2 plus 1 3 সো সেকেন্ড যাই কেনে m হ'ব সো 2m হ'ব সো এটো 2l আছে এটো নহব সো অপশন এ ইজ কারেক্ট ওকে বাকি কেটা নাচাও ওকে x অক্ষৰ সমীকৰণ সদায় কি y equal to 0 অপশন বি যেটো আছে এটো কারেক্ট ওকে এই যেটো আমাৰ চিত্ৰটো দিয়া আছে এই চিত্ৰটোৰ পৰা m বিন্দুৰ স্থানাংক লাগে এতিয়া চোৱা x অক্ষৰ ফালে কিমান আছে 1 2 minus 2 আৰু y অক্ষৰ ফালে 1 2 এটো প্লাস 2 সো ইয়াতে -2, 2 आंसर হ'ব অপশন বি যেটো আছে এটো আমাৰ কারেক্ট হ'ব ওকে p q r s চাৰিটা চকত দেখুৱা হৈছে কোনটো চতুৰ্থ চকত আহিব ওকে সো কোনটো চতুৰ্থ চকত আহিব চোৱা চতুৰ্থ চক আহিবলৈ হলে এটা প্লাস আৰু এটা মাইনাস হ'ব লাগিব সো এইটো আছে 3 আৰু 4 সো 3 আৰু 4 অপশন কত আছে অপশন যেটো সি আছে এটো আমাৰ চতুৰ্থ চকত আহিব 19 নম্বৰ কোৱেশ্চন ইয়াতে এইটো আমাৰ xy x equal to কিমান 1 y equal to কিমান 0 তে কেৰ মান কিমান হ'ব তে মান বহাই চাও x ৰ মান 1 2 into 1 3 into 0 is equal to k 2 into 1 মানে 2 is equal to k k equal to কিমান হ'ব 2 অপশন এ যেটো আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোৱেশ্চন তলৰ কোনটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ লাগে সো এটো ঘাতটো 1 নাই সো এটো ৰৈখিক সমীকৰণ নহয় সো এতে আমাৰ ঘাত 1 আছে চলক দুটা আছে অপশন বি ইজ কারেক্ট ওকে নেক্সট যদি এটা সংখ্যা আনটোৰ 7 গুণতকৈ 5 বেছি হয় যদি এটা সংখ্যা x ধৰিলো আনটো সংখ্যা কি 7 গুণতকৈ কিমান বেছি 5 বেছি সো x - 7y = কিমান 5 অপশন কি আছে সি যেটো আছে এটো আমাৰ কারেক্ট হ'ব आंसर নেক্সট কোৱেশ্চনটো চাও a = 40 হলে b ৰ মান ওলাব লাগে এই চিত্ৰৰ পৰা সো আমাক দিয়াই আছে a = 40 2 into 40 = কিমান 80 সো এই গুটেখিনি কৰিলে কিমান পাম 180 মানে কিমান 5b + 80 এটো 80 ফেলালে 100 = 5b অৰ্থাৎ মানে নেক্সট লাইনটো 100/5 = কিমান পাম 20 সো b ৰ মান কিমান হ'ব 20 is my answer option a is correct 23 নম্বৰ কোৱেশ্চন যদি x এটা স্থূলকোণ হয় স্থূল মানে কি 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ সৰু সৰি 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব সো 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু এটো আমাৰ স্থূলকোণ ওকে সো নেক্সট যদি এটা ত্ৰিভুজৰ দীৰ্ঘতম বাহুটো নিৰ্ণয় কৰা PQR P কোণ 35 Q কোণ 60 ওকে দীৰ্ঘতম বাহুটো আমাৰ নিৰ্ণয় কৰিব লাগে দীৰ্ঘটো বাহুটো এতিয়া আমি ড্ৰ কৰি চাব লাগিব এটো সো এটা ত্ৰিভুজ আমি লৈছো PQR ওকে PQR এতিয়া
পি কোণ আমাৰ কিমান 35 কিউ কোণ আমাৰ কিমান 65 সো এইটো আমাৰ কিমান হ'ব 35 65 মানে 100 এইটো হ'ব আমাৰ 80 এতিয়া কোণটো যদি ডাঙৰ হয় তাৰ বিপৰীত বাহুটো আটাইতকৈ ডাঙৰ সো 80 ইফালে সো আনসাৰটো কি হ'ব পি কিউ বাহুটো আমাৰ দীৰ্ঘতম বাহু হ'ব ওকে 25 নম্বৰ কোৱেশ্চন পি কিউ আৰ এটা ত্ৰিভুজ এইটোৱে লওঁ এইটো আৰু ডাবল কৈ আঁকিব নালাগে পি কিউ আৰ ত্ৰিভুজ ঠিকে আছে আৰ কোণ কিমান 50 সো এইটো আমাৰ 50 আৰু এটা পি আৰ ইকুৱেল টু পি কিউ এই দুটা দি আছে এইটো যদি 50 হয় এইটো আমাৰ 50 হ'ব ওকে তাৰপিছত পি কোণটো এইটো 50 50 কিমান 100 আৰু ইয়াত কি যোগ কৰিলে 180 হ'ব 80 ডিগ্ৰী সো অপশ্যন যেটো সি আছে এইটো আমাৰ কি হ'ব 80 ডিগ্ৰী আনসাৰ হ'ব ওকে 26 চিত্ৰ এবিসি আছে এবি ইকুৱেল টু এসি তেন্তে এ কোণ লাগে এ কোণ 50 আমাৰ দিয়া আছে বিসিক দুয়োফালে বঢ়াই দিয়া হ'ল বিসিক দুয়োফালে বঢ়াই দিছো এইটো আমাৰ এক্সৰ মান মানে এতিয়া চাওঁ এই বি কোণ আৰু সি কোণ আমাৰ ইকুৱেল বি কোণ ইকুৱেল টু সি কোণ মানে সমান বাহুৰ বিপৰীত কোণ সমান হ'ব সো এতিয়া আমি সাপোজ টুৱাইস অফ সি কোণ ইজ ইকুৱেল টু 180 মাইনাস 50 ডিগ্ৰী কৰিম সো এতি কিমান পাম 130 পাম সো সি কোণ ইকুৱেল টু কিমান 65 পাম সো এইটো যদি 65 পাওঁ এই গোটেইখিনি এড কৰিম এড কৰাৰ লগে লগে কিমান হ'ব 180 ৰ পৰা 65 আমি মাইনাস কৰিম সো কিমান পাম 115 সো আনসাৰ সি যেটো হ'ব এইটো আমাৰ কাৰেক্ট হ'ব ওকে অলপমান ক্ৰিটিক্যাল মানে ভাবিব লগা মানে বহিস্থ কোণ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমান হেতুৰ পৰা ওলাইছো 27 নম্বৰ কোৱেশ্চন ওকে প্ৰতিটো বৰ্গ আয়ত দিস ইজ ট্ৰু কাৰণ প্ৰতিটো সমান্তৰিকেই আয়ত নহ'ব দিস ইজ ফলছ সো এ শুদ্ধ আৰ অশুদ্ধ কোনটো আছে অপশ্যন এ ইজ কাৰেক্ট যুক্তি আৰ শুদ্ধ নট কাৰেক্ট ওকে এইটো আছে এ উভয় শুদ্ধ এইটোৱে হ'ব এ ইজ কাৰেক্ট ওকে সমকোণী ত্ৰিভুজৰ কালি সদায় কি হাফ ইনটু ভূমি বেছ ইনটু হাইট তো ক'ত আছে অপশ্যন যেটো ডি আছে এইটো কাৰেক্ট হ'ব 1/4 নহয় ওকে সো 29 কি কৈছে এ চি ডি ওলাব লাগে সো এইটো যোগ কৰিলে 180 ডিগ্ৰী কিয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল ইয়াৰ পৰা এক্সৰ মান ওলাব লাগিব এইটো কোণ আৰু এইটো কোণ সাম কৰিলে কিমান পাম 180 পাম সো তাৰ পৰা এইটো কোণ ওলাব এইটো কোণ আমাৰ কিমান ওলাব অপশ্যন যেটো এটাৰ আনসাৰ অপশ্যন যেটো এ আছে এইটো আমাৰ কাৰেক্ট হ'ব এটা সমান্তৰিকৰ কালি ভূমি ইনটু উন্নতি হ'ব অপশ্যন যেটো সি আছে এইটো আমাৰ কাৰেক্ট হ'ব তাৰ পিছত 31 একে ভূমি আৰু একে সমান্তৰালৰ মাজত সমান্তৰিকৰ কালিৰ অনুপাত একে ভূমি আৰু একে সমান্তৰালৰ মাজত কি কৈছে সমান্তৰিকৰ কালিৰ অনুপাত কি সমান হ'ব সমান হলে 1:1 অপশ্যন যেটো এ আছে এইটো আমাৰ কাৰেক্ট হ'ব তাৰ পিছত 32 ঐককেন্দ্ৰিক বৃত্ত এটাৰ কেন্দ্ৰৰ সংখ্যা এটাই থাকে সো এইটো এটা বৃত্ত সো এইটো কি ক'ব ঐককেন্দ্ৰিক বৃত্ত অপশ্যন এ যেটো আছে এইটো কাৰেক্ট যে এটা বৃত্তই সমতলখনত কিমানটা ভাগত ভাগ কৰে সমতলখনত তিনিটা ভাগত ভাগ কৰে যেনেকুৱা এইটো ভিতৰত এটা সমতল বাহিৰত আৰু এইটো বাউণ্ডাৰীটো এই তিনিটা ভাগত ভাগ কৰিব বৃত্তৰ বৃহত্তম জেডালৰ নাম কি ব্যাস যেটো আমাৰ বৃত্ত আছে এইটো যে বৃহত্তম জেডালে আমাৰ কি হ'ব ব্যাস ডি ওকে অপশ্যন যেটো এ আছে এইটো আমাৰ কাৰেক্ট তাৰ পিছত এ বি সি ডি এটা চক্ৰীয় ট্ৰেপেজিয়াম এ বি সমান্তৰাল সি ডি সো এ বি সি ডি আমাৰ এটা চক্ৰীয় সমান্তৰাল এইটো আমাৰ কি আছে 82 ডিগ্ৰী আছে এতিয়া এইটো আমাৰ 82 আছে সো আমাৰ কি লাগে ডি লাগে সো এইটো আৰু এইটো মানে এড কৰিলে আমি কিমান পাম 180 মানে এডজাসেন্ট এংগেল টু 180 হয় সো এইটো আমাৰ কিমান হ'ব 98 হ'ব সো অপশ্যন ডি যেটো আছে এইটো আমাৰ কাৰেক্ট হ'ব ওকে এ ডি ওকে তাৰ পিছত 36 নম্বৰ কোৱেশ্চন যে নিশ্চিত বিন্দুই বৃত্তৰ কেন্দ্ৰ দিস ইজ ট্ৰু কাৰণ বৃত্ত এটাৰ সমান্তলিক আকাৰ এইটো আমাৰ কি হ'ব এইটো বৃত্ত এটা কি সমান্তলিক আকাৰ যেটো সমতলত আমি বৃত্তটো আঁকিব পাৰি এইটো ফিক্স বিন্দু এইটো হয় সো অপশ্যন এত কি কৈছে উক্তি ইমান ইনকাৰেক্ট নকয় অপশ্যন যেটো সি আছে
যুক্তি আৰু দুয়ো শুদ্ধ আর ইজ দ্য কারেক্ট এক্সপ্লেনেশন অফ এ অপশন যেটো সি আছে এটো কারেক্ট এটা সমকোণী ত্ৰিভুজৰ তিনিটা বাহু এটা ইমান সমকোণী ত্ৰিভুজৰ এটা বাহুৰ তিনিডালৰ 5 12 আৰু 13 সেন্টিমিটাৰ হলে সো s ইকুৱেল টু ওলাব লাগিব এই তিনিটা যোগ কৰিম যোগ কৰিলে কিমান পাম 30 ডিভাইডেড বাই 2 ইকুৱেল টু 15 ওকে তাৰ পিছত আমাৰ কি ত্ৰিভুজটোৰ কালি লাগে ত্ৰিভুজটোৰ কালি আমি কিমান পাম ত্ৰিভুজটোৰ কালি যদি হিসাব কৰো হাফ ইনটু ভূমি এতে ভূমি কিমান হ'ব সপোজ 5 এ হল বা 12 এ হল সো এটো কাটাকাটি কৰিলে কিমান পাম 6 5 6 যা 30 অপশন যেটো এ হ'ব এটো আমাৰ কারেক্ট আৰু হিৰণৰ সূত্ৰ ইউজ কৰিব পাৰে আৰু যেহেতু কি সমকোণী ত্ৰিভুজ ভূমি আদাৰ এইটো হ'ব আৰু এইটো হ'ব সো উন্নতি কৰ্ণটো নালাগে তো হেতুৱে তাৰ পিছত সমবাহু ত্ৰিভুজ এটাৰ কালি ইমান হলে প্ৰতিজোৰ বাহুৰ দিশ কিমান হ'ব সো সমবাহু ত্ৰিভুজৰ কালি √3/4 বাহু স্কয়াৰ কিমান 9√3 কেনসেল সো বাহু স্কয়াৰ ইজ ইকুৱেল টু 4 * 9 36 অর্থাৎ বাহু ইকুৱেল টু কিমান পাম সো বাহু ইজ ইকুৱেল টু 6 পাম অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত ডি বেগযুক্ত গোলক এটাৰ আয়তন গোলকৰ আয়তন কি 4/3 পাই r কিউব সো 4/3 পাই মানে পে r কিউব মানে d/2 কিউব ইজ ইকুৱেল টু 4/3 পাই d কিউব বাই 2 কিউব মানে 8 সো 8 কাটি কিমান পাম 1/6 8 2 কাটিম 3 1/6 পাই d কিউব যেতিয়া এইটো পাই হ'ব পাই d কিউব যেটো অপশন পাই d কিউব বাই 6 অপশন যেটো দি আছে এটো আমাৰ কারেক্ট হ'ব ওকে 40 নাম্বার যদি গণক এটাৰ কাৰ্যৰ কাখৰ দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেন্তে আয়তন গণকৰ আয়তন l কিউব ইকুৱেল টু 25 কিউব এটো হিসাব কৰিলে 15625 হ'ব সো অপশন যেটো এ আছে এটো কারেক্ট হ'ব শ্ৰেণী অন্তৰাল ইমান আৰু ইমানৰ উচ্চ সীমাটো কিমান 19.5 অপশন যেটো সি আছে এটো কারেক্ট হয় শ্ৰেণী অন্তৰাল কিমান 90 আৰু 120 শ্ৰেণী চিহ্ন কিমান হ'ব এই দুটা যোগ কৰিম xi is equal to 19 plus 120 divided by 2 is equal to 210 divided by 2 equal to 105 অপশন বি যেটো আছে এটো আমাৰ কারেক্ট 43 নাম্বার কোশ্চেন গোলক এটাৰ পৃষ্ঠকালি 88 সেন্টিমিটার ওকে 43 নাম্বার কোশ্চেন কি কৈছে গোলক এটাৰ পৃষ্ঠকালি কিমান 88 সেন্টিমিটার ঠিক আছে মানিলো যেতিয়া গোলকটোৰ ব্যাসাৰ্ধ 7 হয় তেতিয়া পৃষ্ঠকালি কিমান পাম 4 পাই r স্কয়ার এতিয়া 4 * 22/7 r স্কয়ার মানে 77 তো এটা ক্যান্সেল কৰি দিম এটো কিমান পাম 88 * 7 পাম সো 88 * 7 আৰু 88 এৰ মাজত বহুত ডিফাৰেন্স আছে সো ইমান হলে ইমান নহয় সো এটো হ'ব পাৰে মেবি কিন্তু ইমান যদি ব্যাসাৰ্ধ এটো নহয় সো r is not correct explanation of a সো কি হ'ব r টু কি নহয় ab টু শুদ্ধ হ'ব পাৰে কিন্তু কারেক্ট এক্সপ্লেনেশন নহয় সো for reason r is the assertion is also false for reason r the assertion also false so option যেটো a আছে so r যুক্তিটোৰ বাবে উক্তিটোৰ a অশুদ্ধ so option যেটো a আছে এটো আমাৰ কারেক্ট 44 নাম্বার কোশ্চেন ইমানখিনি দিয়া আছে তাৰ পৰিহৰ লাগে পৰিহৰ মানে উচ্চ সীমা আমাৰ কিমান আছে আটাইতকৈ বেছি কিমান আছে 99 ওকে 99 মাইনাস নিম্ন কিমান আছে নিম্ন যদি চাও নিম্ন আছে আমাৰ 47 সো 47 এটো ক্যালকুলেশন কৰিলে আমি কিমান পাম 52 পাম 52 মাই পৰিহৰ তো তলৰ কোনটো এটা সম্ভাৱিত হ'ব নোৱাৰে সম্ভাৱিত সদায় 0 less than equal to p probability of e less than equal to 1 0 আৰু 1 ৰ মাজত থাকিব সো এটো ঠিক আছে এটো ঠিক আছে এটো ঠিক আছে এইটো নহব অপশন ডি যেটো আছে তোমাৰ কারেক্ট সো এনেকে আহিব পাৰে এমসিকিউ কোশ্চেন বোৰ এমসিকিউ কোশ্চেন এতিয়া 46 47 এইটো দুটা আর বাকিবোৰ কোশ্চেন এতে নাই লং কোশ্চেন এটো শর্ট কোশ্চেন এনেকুৱা ওকে থ্যাংক ইউ